জয়ন্ত মল্ল বৰুৱাই বন মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পিছতে ৰাজ্যজুৰি যিবিলাক স্থানত অবৈধ কাঠফলা মেচিন তথা মিল আছে, য'ত অবৈধ কাঠৰ বেহা চলে, সেইবিলাকৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিয়াৰ পিছতে অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ বন বিভাগেও অবৈধ কাঠফলা মিল তথা কাঠৰ বেহাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ শিৱসাগৰ আঞ্চলিক বন বিষয়াৰ নেতৃত্বত বিভিন্ন প্ৰান্তত, শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত অবৈধ কাঠফলা মেচিনসমূহৰ অভিযান চলাইছে। আৰু এয়া মই দেখুৱাইছোঁ, ইতিমধ্যেই কেইবাটাও স্থানত অভিযান চলাই এইবিলাক কাঠফলা মেচিন ইতিমধ্যেই জব্দ কৰিছে আৰু বিভিন্ন সা সৰঞ্জাম জব্দ কৰি তেওঁলোকে এইবিলাক বৰ্তমান লৈ আহিছে শিৱসাগৰ আঞ্চলিক বন বিষয়া কাৰ্যালয় তথা জিলা বন বিষয়া কাৰ্যালয়ৰ চৌহদলৈ আৰু যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। মই বৰ্তমান শিৱসাগৰ আঞ্চলিক বন বিষয়া আছে মোৰ কাষত। বাইদেউ, কেনেধৰণে চলিছে অভিযান? হয়, আমাৰ বন মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱৰ নেতৃত্বত আৰু বন সংমণ্ডল প্ৰাধিকাৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি এইটো অভিযান অব্যাহত ৰাখিছিলোঁ। বিভিন্ন জেগাত আমি অভিযান কৰিছিলোঁ। তাৰ ভিতৰত আমি 5 জেগাত ইলিগেল মেচিন জব্দ কৰিবলৈ আমি সক্ষম হওঁ। আৰু ইতিমধ্যে শিৱসাগৰ মৰনৈ কিনাৰৰ পৰা আমি প্ৰথম এটা মেচিন জব্দ কৰিছিলোঁ। দ্বিতীয়টো পুঁজিবালি হাৰিপোৱালি চেতিয়া গাঁও তেখেতৰ পৰা আমি এটা ইলিগেল মেচিন জব্দ কৰোঁ। আৰু ইতিমধ্যে আমি ডিমৌৰ বিট অফিচৰ আণ্ডাৰত আহোম পথাৰতো এটা ইলিগেল মেচিন জব্দ কৰা হয়। আৰু লগতে বাক্সু চেঙেলিবাৰী তাত আমি 2টাকৈ মেচিন জব্দ কৰিবলৈ সক্ষম হওঁ। এতিয়ালৈকে মুঠ আমি 5টা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া কি পদক্ষেপ লোৱা হ'ব? ইয়াৰ পৰৱৰ্তী পাছৰ পদক্ষেপবিলাক আমি প্ৰচেছ কৰি থকা হৈছে। এতিয়া আমি জানিব পাৰিছোঁ বকতা ফালেও বিভিন্ন প্ৰান্তত এনেধৰণৰ অবৈধ কাঠফলা মিল আছে, গেলেকীতো হয়তো থাকিব পাৰে। হয় হয়, সেই জেগাবিলাকতো আমি অভিযান অব্যাহত ৰাখিম আৰু আজিও আমি সেইদৰে অভিযানটো কৰিবলৈ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। এইবিলাক আচলতে ইমান দিনে কেনেধৰণে চলিবলৈ পাই আছিলে, যে নীতি বহিৰ্ভূতভাৱে কিবা অভিযানত পোহৰলৈ আহিছে নেকি? নাই, এইবিলাক ডিভিজনেল ফৰেষ্ট অফিচৰ আণ্ডাৰত কিছুমান কাম হৈ আছে, প্ৰচেছ হৈ আছে, কিন্তু সম্পূৰ্ণ হোৱা নাছিলে। তেওঁলোকৰ যাৱতীয় যি নথিপত্ৰ, সেই লাইচেঞ্চসমূহ বৰ্তমান কি কৰা হৈছে? কিছুমানক দিয়া হৈছে নথিপত্ৰ, প্ৰায় 22টা আমাৰ এপ্লিকেশ্যন কৰিছিলে 22জন চমিলৰ, তাৰে আমাৰ 8জনে পূৰা লাইচেঞ্চ পাই গৈছে আৰু 4জনে পইচা জমা কৰিছে আৰু এপ্লিকেশ্যন ফিজো 8জন মানে কৰি আছে। তেওঁলোকে এইবিলাক প্ৰচেছত ৰাখিছে। আৰু দেখা যায় যে 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰেও বিভিন্ন সময়ত অৰুণাচলৰ পৰা বা তিনিচুকীয়া দিশৰ পৰা অবৈধ কাঠৰ গাড়ী বিভিন্ন সময়ত পাৰ কৰাই নিয়ে, তেনেধৰণৰ অভিযোগ আছে। তেনেকুৱা সেইবিলাকৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব নেকি পৰৱৰ্তী পৰ্যায়ত? সেইবিলাকৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰা হ'ব। হয়, ইতিমধ্যে মই দেখুৱাইছোঁ যে যিবিলাক অবৈধ কাঠফলা মেচিনবিলাক তেওঁলোকে জব্দ কৰিছে। শিৱসাগৰ জিলাৰ বেতবাৰীৰ মৌজাত জব্দ কৰিছে একাধিক মেচিন। সেইদৰে শিৱসাগৰৰ চেৰকাপাৰ হাঁহচোৱা এইবিলাকতো চলাইছে অভিযান। বকতা মৌজাতো তেওঁলোকে অভিযান চলোৱাৰ ব্যৱস্থা কৰিছে আৰু এনেধৰণেই ভিন্ন প্ৰান্তত আচলতে বন বিভাগে অভিযান চলাই বহুকেইটা অবৈধ কাঠফলা মেচিন জব্দ কৰিছে আৰু তেওঁলোকৰ যি বহুখিনি আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে আৰু সম্পূৰ্ণ বৈধভাৱে যাতে তেওঁলোকে মিল বহাব পাৰে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এয়া যিয়েই নহওক, বহু ঠাইত দেখা গৈছিলে যে এনেধৰণৰ মেচিনবিলাক স্থাপন কৰি
একাংশ অসাধু ব্যৱসায়ীয়ে বৃহৎ কাঠৰ কুন্দা ফালি তেওঁলোকে ৰমৰমীয়া বেহা চলাই আহিছিলে আৰু সেই বেহা বৰ্তমান বহুখিনি বন্ধ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়।